নমস্কাৰ, আপুনি চাই আছে বিয়লিৰ খবৰ। মই জয়ন্ত মাধৱ গোস্বামী। অৱশেষত ব্যাপক জল্পনা কল্পনাৰ অন্তত এজেপি অৰ্থাৎ অসম জাতীয় পৰিষদৰে আসন বুজাবুজি সম্পন্ন হ'ল কংগ্ৰেছৰ। দিল্লীৰ পৰাই এপিচিচিৰ নেতৃত্বই সম্পন্ন কৰিলে বুজাবুজি। এআইচিচিয়েও চিল মোহৰ মাৰিলে আসন বুজাবুজিত। খোৱাঙত এজেপিৰ প্ৰাৰ্থী হ'ব লুৰিণজ্যোতি গগৈ, শদিয়াত জগদীশ ভূঞাক প্ৰাৰ্থিত্ব, ডিব্ৰুগড়ত মৈনাক পাত্ৰক প্ৰাৰ্থিত্ব, ধেমাজিত নৰেন পাও, মাহমুৰাত মানিক গগৈ, সৰুপথাৰত জীৱন চুতীয়া, বজালীত দিলীপ বৰুৱা, বিন্নাকান্দিত ৰেজাউল কৰিম চৌধুৰী, মৰিগাঁৱত বাণী দাস, পলাকবাৰীত এজেপিৰ প্ৰাৰ্থী পংকজ লোচন গোস্বামী, বৰহমপুৰত ৰাজেন গোহাঁই হ'ব এজেপিৰ প্ৰাৰ্থী, চেণ্ট্ৰেল গুৱাহাটীত KN চৌধুৰী প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা। দক্ষিণ কৰিমগঞ্জ আসনখনক লৈ বৰ্তমানেও চলি আছে আলোচনা। শেষ মুহূৰ্তত কংগ্ৰেছক গতাই দিয়াৰ সম্ভাৱনা। অৱশেষত অসম জাতীয় পৰিষদে কংগ্ৰেছৰ আসন বুজাবুজি সম্পন্ন হ'ল। দিল্লীৰ পৰাই এপিচিচিৰ নেতৃত্বই সম্পন্ন কৰিলে বুজাবুজি। এআইচিচিয়েও চিল মোহৰ মাৰিলে আসন বুজাবুজিত। খোৱাঙত এজেপিৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ ইতিমধ্যে চূড়ান্ত কৰা হ'ল নাম। একেদৰে শদিয়াত জগদীশ ভূঞাৰ প্ৰাৰ্থিত্ব চূড়ান্ত। 2021 চনতো শদিয়াত জগদীশ ভূঞাই নিৰ্বাচনত অৱতীৰ্ণ হৈ পৰাজয় বৰণ কৰিছিল। আকৌ এবাৰ শদিয়াৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিব জগদীশ ভূঞাই। ডিব্ৰুগড়ত মৈনাক পাত্ৰক প্ৰাৰ্থিত্ব প্ৰদান, ধেমাজিত নৰেন পাও, মাহমুৰাত মানিক গগৈ, সৰুপথাৰত জীৱন চুতীয়া, বজালীত দিলীপ বৰুৱা, বিন্নাকান্দিত ৰেজাউল কৰিম চৌধুৰী, মৰিগাঁৱত বাণী দাসক প্ৰাৰ্থিত্ব প্ৰদান, পলাকবাৰীত এজেপিৰ প্ৰাৰ্থী হ'ব পংকজ লোচন গোস্বামী, বৰহমপুৰত ৰাজেন গোহাঁই হ'ব এজেপিৰ প্ৰাৰ্থী। একেদৰে চেণ্ট্ৰেল গুৱাহাটীত এতিয়াও চূড়ান্ত হোৱা নাই যদিও KN চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা। দক্ষিণ কৰিমগঞ্জ আসনখনক লৈ বৰ্তমান দুয়োটা দলৰ মাজত আলোচনা চলি আছে যদিও চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। শেষ মুহূৰ্তত কংগ্ৰেছক গতাই দিয়াৰ সম্ভাৱনা দক্ষিণ কৰিমগঞ্জ আসনখন। আৰু ইফালে কংগ্ৰেছৰে মিত্ৰতা সন্দৰ্ভত অখিল গগৈৰ মন্তব্য। ৰাইজৰ দলক 15খন আসন লাগিবই বুলি স্পষ্ট কৰে অখিল গগৈয়ে। গৌৰৱ গগৈৰ ফোন নাহিলেও পুৱা ৰিপুণ বৰাই যোগাযোগ কৰা বুলি মন্তব্য অখিল গগৈৰ। মিত্ৰতা সন্দৰ্ভত ইতিবাচক কথা বতৰাই চলি আছে। সংবাদ মাধ্যমত ওলোৱা তালিকাক নচ্ছাত কৰি কংগ্ৰেছে এতিয়ালৈকে কোনো নিগেটিভ কথা কোৱা নাই বুলি মন্তব্য অখিল গগৈৰ। আনহাতে কোনো কাৰণতে ৰাইজৰ দলক বাদ দি মিত্ৰতা নহয় বুলি স্পষ্ট কৰি দিছে লুৰিণজ্যোতি গগৈয়েও। ইপিনে মিত্ৰতা সন্দৰ্ভত আজি হ'বলগীয়া বিৰোধী ঐক্যমঞ্চৰ সংবাদমেল বাতিল কৰা হৈছে বুলি সদৰি কৰে অখিল গগৈয়ে। আমাৰ ৰিপুণ বৰা দাদাই ফোন মাৰিছিলে আৰু ৰিপুণ বৰা দাদাই অলপ পজিটিভ কৈছে। এক খোজ কংগ্ৰেছ আগুৱাইছে, এই খবৰটো দিছে যে এক খোজ কংগ্ৰেছ আগুৱাইছে, অলপ বৰফ গলিছে, পজিটিভ হৈছে। এক খোজ আগুৱাইছোঁ বুলি খবৰ দিছে অলপ আগতে। গতিকে খবৰ পজিটিভ হৈ গৈ আছে। আশা কৰোঁ আমাৰ বিৰোধী ঐক্যমঞ্চটো হ'বগৈ, মাত্ৰ কেইটামান কথাত লাগি আছে। আশা কৰিছোঁ কংগ্ৰেছে কথাখিনি উপলব্ধি কৰিব, বুজি উঠিব। আমাৰ পিনৰ পৰাও আমি ত্যাগৰ মনোভাৱেৰে আছোঁ যে বুজাবুজিৰ মাধ্যমেদি আমি বিষয়টোৰ মীমাংসা কৰিম। মাত্ৰ কেইটামান খুব ভাইটেল পইণ্ট আছে আমাৰ, যিকেইটা ভাইটেল পইণ্ট মীমাংসা নকৰাকৈ আমি একলগ হ'বলৈ গ'লে আমাৰ দলেই ভাগি যাব, আমাৰ দলেই নাথাকিব। দলৰ ভিতৰত সাংঘাতিক ধৰণৰ বিসম্বাদ হৈছে, এতিয়া সাংঘাতিক ধৰণৰ প্ৰেছাৰ হৈছে, বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া হৈছে। কাৰণ আমাৰ 66টা সমষ্টিত খেলিবৰ কাৰণে মানুহবিলাকে এপ্লিকেশ্যন দিছিলে আৰু সেই তাৰ পৰা গৈ এতিয়া যিহেতু 15টাত খেলিছোঁ, 15টাত খেলাৰহে সিদ্ধান্ত হৈছে। গতিকে দলৰ মজিয়াটো সাংঘাতিক ধৰণৰ এটা প্ৰেছাৰৰ মাজত আমি আছোঁ। মই আশা কৰিম যে কংগ্ৰেছে কথাটো বুজি পাব। যিহেতু কংগ্ৰেছে 100টা সমষ্টিত, যোৱাবাৰতো তেওঁলোকে 95ত খেলিছিলে, এইবাৰ আৰু 5টা পালে তেওঁলোকে 100টা সমষ্টিত খেলিব। গতিকে আমি আশা কৰিম যে আমাৰ যি 15টা সমষ্টি, এই 15টা সমষ্টি তেওঁলোকে খুব আগ্ৰহেৰে সৈতে, সদিচ্ছাৰে সৈতে আমাক এৰি দিব। ফোন কৰিছিল নে আপুনি? ফোনৰ কাৰণে অপেক্ষা কৰিছে? নাই, এতিয়ালৈকে কৰা নাই। ৰিপুণ বৰাই ফোন কৰি জনাইছে মোক কথাখিনি। মানে আমাৰ পিনৰ পৰা যিখিনি কথা কৈছোঁ, সেই কথাখিনি যদি হৈ যায় তেতিয়াহ'লে ডেফিনেটলি কম্প্ৰমাইজ হ'ব। বিৰোধীৰ মিত্ৰতাক লৈ কোনো নতুনত্ব নাই। নতুনত্ব থাকিলে বিৰোধীয়ে কি কৰিছে শাসক দল হিচাপে তাৰ পৰ্যালোচনা কৰিলোহেঁতেন। বিৰোধী মিত্ৰতা বছৰ বছৰ ধৰি লিলি হোটেলত শুনি আছোঁ। মিয়া প্ৰীতিৰ বাবে প্ৰত্যেকটো নিৰ্বাচনতে ৰাইজে বিৰোধীক নচ্ছাত কৰি আহিছে। বিৰোধী মিত্ৰতাক লৈ এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী
পবিত্ৰ মাৰ্ঘেৰিটাৰ। আমি সদায় কৈ আহিছোঁ যে এই বিৰোধী দলৰ যিটো মিত্ৰতা, ইয়াত একো নতুনত্ব নাই। যদি কিবা নতুনত্ব থাকিলেহেঁতেন ৰাজনৈতিক দৃষ্টিকোণৰ পৰা, তেতিয়াহ'লে শাসক দল হিচাপে আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াত বিশ্বাসী দল হিচাপে আমি বিৰোধীয়ে কি কৰিছে তাৰ বিষয়ে হয়তো কিছু পৰ্যবেক্ষণ কৰাৰ অৱকাশ বা থল এটা থাকিলেহেঁতেন। কিন্তু এই যে বিৰোধীৰ ঐক্যৰ কথা আপোনালোকে কৈ আছে, অজিত ভূঞা, লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ, ৰেকিবুদ্দিন আহমেদ আৰু অখিল গগৈ, মনোৰঞ্জন তালুকদাৰ, এখেতসকলৰ এই যে মিত্ৰতা বিগত বছৰ ধৰি লিলি হোটেলত আমি দেখি আহিছোঁ। এতিয়া লিলি হোটেলৰ এই কথাখিনিতো নতুন নহয়। এতিয়া হয়তো লিলি হোটেলখন তেওঁলোকে লাজ পায় আজিকালি বহিবলৈ। লিলি হোটেলৰ পৰা হয়তো কোনোবা মিলি হোটেললৈ গৈছে, কিন্তু তেওঁলোকৰ এজেণ্ডা, তেওঁলোকৰ মুখকেইখন, তেওঁলোকৰ গোটেই এই মিলন, যিটো বহুতে মহামিলন বুলি কৈছে, এই মিলনটো পুৰণা। আৰু প্ৰত্যেকবাৰে এই মিলনটো আমি দেখি আহিছোঁ। প্ৰত্যেকবাৰে ৰাইজে তেওঁলোকক মিয়া প্ৰীতিৰ বাবে আৰু তেওঁলোকৰ কোনো এজেণ্ডাবিহীন যাত্ৰাৰ বাবে তেওঁলোকক সদায় ৰিজেক্ট কৰি আহিছে। প্ৰত্যেকটো উপনিৰ্বাচন, বিধানসভা নিৰ্বাচন, লোকসভা নিৰ্বাচন, পৰিষদীয় নিৰ্বাচন, আমাৰ নগৰ নিকায় নিগমৰ নিৰ্বাচন, পঞ্চায়তৰ নিৰ্বাচন, প্ৰত্যেকটো নিৰ্বাচনত এই বিৰোধীসকল সদায় বহে, আমাক গালি পাৰে আৰু ৰাইজে তেওঁলোকক বিকাশ আৰু সুৰক্ষাৰ বিৰুদ্ধাচৰণ কৰাৰ বাবে তেওঁলোকক সদায় নৎসাৎ কৰি আহিছে। গতিকে নতুনত্ব নাই বাবেই মোৰ নতুন বক্তব্য একো নাই। মই এইটোৱে আশা কৰিছোঁ আৰু মই দৃঢ় বিশ্বাসী, ৰাইজে তেওঁলোকৰ এই অহৈতুক মিয়াপ্ৰীতি, তেওঁলোকৰ বিকশিত অসম, সুৰক্ষিত অসম গঢ়াত আমি যিদৰে সমৰ্পিতভাৱে ৰাইজৰ আশীৰ্বাদ লাভ কৰি আগুৱাই গৈছোঁ, আমাক বাধা প্ৰদান কৰাৰ বাবে তেওঁলোকৰ যি অপচেষ্টা, তাক পুনৰবাৰ ৰাইজে তেওঁলোকক প্ৰত্যাখ্যান কৰিব বুলি আমি বিশ্বাসী আৰু ৰাইজৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ইফালে অগপ বিজেপিৰ মিত্ৰতা সন্দৰ্ভত অতুল বৰাৰ মন্তব্য, দলৰ সাংগঠনিক ভেটি শক্তিশালী সমষ্টিত অগ্ৰাধিকাৰ দিম। আমাৰ হাতত এতিয়াও যথেষ্ট আছে। আমিতো মিত্ৰতাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথাটো ইতিমধ্যে আমি উল্লেখ কৰিছোঁ আৰু আপোনালোক সকলোৱে জানে। গতিকে আনুষ্ঠানিক আলোচনা এতিয়ালৈকে নোহোৱাৰ বাবে আমি খাটাংকৈ কোনবোৰ চিটত অৱতীৰ্ণ হ'ম সেই কথা ক'ব পৰা হোৱা নাই। আমাৰ দলৰ সাংগঠনিক ভেটি য'ত ভাল হৈ আছে সেইবিলাকত আমি অলপ অগ্ৰাধিকাৰ দি ইতিমধ্যে কাম-কাজৰ গতি আমি বৃদ্ধি কৰিছোঁ আৰু আমি নিশ্চিত যে এইবাৰ দ্বিতীয়বাৰ NDA এবাৰ এক্টিভ কৰিব আৰু চৰকাৰ হ'বই। আমি বন্ধুত্বমূলক দুই এটা ৰাখি পেলাই আমি 31টা চিটত আমি উঠিছোঁ 2016। 2021ত আমি 29টা চিটত আমি উঠিছোঁ। গতিকে 80টাৰ লগতে এতিয়া যোগ লগালে বা সিমানেই ধৰকচোন, তেতিয়া কিমান হয়, আৰু কিছু চিট বাকী থাকে, কিবা হ'ব, ভালেই হ'ব। ৰাজেন গোহাঁই মোৰ ৰাজনৈতিক গুৰু। বৰহমপুৰত ৰাজেন গোহাঁই AJP প্ৰাৰ্থী হোৱাক লৈ বিধায়ক জিতু গোস্বামীৰ প্ৰতিক্ৰিয়া। গুৰুৰ বিপক্ষে খেলা এইটো প্ৰথম নিৰ্বাচন হ'ব। গুৰু শিষ্যৰ কথা নহয়, এয়া নীতি আদৰ্শৰ কথা। তেখেতক ভোট দিলে বৰহমপুৰৰ কি লাভ হ'ব, সেয়া ৰাইজে সিদ্ধান্ত ল'ব। তেখেত মোৰ ৰাজনৈতিক গুৰু, মানে প্ৰথম নিৰ্বাচন হ'ব গুৰুৰ বিপক্ষে খেলা। যদি সেইটো ভাগ্য পাওঁ, সৌভাগ্য পাওঁ, ভালেই হ'ব। সেইকাৰণে ইয়াতে কথা হ'ল গুৰু শিষ্যৰো কথা নহয়, কথাটো হ'ল নীতি আদৰ্শ আৰু ৰাইজৰ লগত কোন থাকিব। এতিয়া তেখেতৰ পাৰ্টিটোৱে অসমত চৰকাৰ কৰিব পাৰিবনে নোৱাৰিব, তেখেতক ভোট দিলে আমাৰ বৰহমপুৰৰ ৰাইজৰ লাভ হ'বনে নহ'ব, সেইটোহে কথা। ৰাইজে সেইটোহে বিচাৰ কৰিব। আজি দিল্লীত মোদী ডাঙৰীয়াৰ চৰকাৰ, বিজেপি চৰকাৰ, অসমত যোৱা 10টা বছৰে বিজেপি চৰকাৰ। ৰাইজে উন্নয়ন দেখা পাইছে, ৰাইজ কাৰ লগত থাকিব? উন্নয়নৰ লগত থাকিবনে, চিয়ৰ্ছত চৰকাৰখনৰ লগত থাকিবনে, নে চৰকাৰ হ'ব পাৰে নহ'ব পাৰে এটা পাৰ্টিৰ লগত থাকিব? এইটো ৰাইজে বিবেচনা কৰিব। এতিয়া কোৱাটো বহুত কঠিন, কিন্তু এটা কথা ঠিক, মই ৰাজেন গোহাঁই ডাঙৰীয়াক মোৰ জ্যেষ্ঠ ভাতৃ, মোৰ ৰাজনৈতিক গুৰু, তেখেতৰ নেতৃত্বতে মই বিজেপি জইন কৰিছিলোঁ। সেইকাৰণে মই তেখেতলৈ শুভেচ্ছা জনাইছোঁ আৰু আন্তৰিক শুভেচ্ছা জনাইছোঁ। বাকী যুদ্ধক্ষেত্ৰত না শত্ৰু না মিত্ৰ, যুদ্ধই নহয় জানো? সেইকাৰণে যুদ্ধক্ষেত্ৰত দেখা যাব, আৰম্ভণি হ'ব।
বৰহমপুৰ সমষ্টিত অগপ বিজেপি মিত্ৰজোঁটত প্ৰাৰ্থিত্বক লৈ চলিছে তুমুল প্ৰতিদ্বন্দ্বিতা বিধায়ক জিতু গোস্বামীৰ বাসগৃহৰ সমীপতে অগপৰ বিশাল সভা 24 ফেব্ৰুৱাৰীত বৰহমপুৰ সমষ্টিৰ কঠিয়াতলী আঞ্চলিক খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া অগপৰ বুথ কৰ্মী সভাখন বাতিল হোৱাৰ পিছতে বিধায়ক জিতু গোস্বামীৰ বাসগৃহৰ কাষতে থকা কামপুৰ কেন্দ্ৰীয় ৰাসপথাৰত বিশাল কৰ্মী সভা অনুষ্ঠিত হয় অগপৰ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী পৃথ্বীৰাজ ৰাভাৰ লগতে বৰহমপুৰ সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ তথা কেন্দ্ৰীয় সমিতিৰ সভাপতি মণিমাধৱ মহন্ত কঠিয়াতলীৰ পৰা বিশাল বাইক ৰেলীৰে আদৰি আনে বুথ কৰ্মী সভাত সহস্ৰাধিক লোক উপস্থিত থাকে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি উদয় ভানুক গ্ৰেপ্তাৰ এআই ইম্পেক্ট সামিটত অৰ্ধ উলংঘ প্ৰতিবাদৰ গোচৰত গ্ৰেপ্তাৰ ভানুক সোধা পোছাৰ অন্তত উদয় ভানু শিৱক গ্ৰেপ্তাৰ তিলক মাৰ্গ আৰক্ষীৰ তদন্তৰ সময়ত উদয় ভানুৱে আৰক্ষীক সহযোগ নকৰাৰ অভিযোগ তদন্তকাৰী আৰক্ষীক বিপথে পৰিচালিত কৰাৰ অভিযোগ প্ৰায় 15 ঘণ্টা জেৰাৰ অন্তত যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিজনক গ্ৰেপ্তাৰ আজি আদালতত হাজিৰ কৰোৱা হ'ব উদয় ভানুক 19 ফেব্ৰুৱাৰীত অনুষ্ঠিত এআই সামিটত যুৱ কংগ্ৰেছে চাৰ্ট খুলি প্ৰতিবাদ সাব্যস্ত কৰিছিল এই প্ৰতিবাদৰ পৰিকল্পনা কৰাৰ অভিযোগ উদয় ভানুৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত কৰিছিল দেশৰ সন্মান লাঘৱ বিদেশী অভ্যাগত সন্মুখত প্ৰধানমন্ত্ৰীক অপমান কৰিছিল যুৱ কংগ্ৰেছে পুনৰ ভাৰতক ৰক্তাক্তৰ পৰিকল্পনা লস্কৰী তেইবাৰ এই বিষয়টোক লৈ সতৰ্ক হৈ আছে অসম আৰক্ষীও নামনি অসমৰ কেইবাখনো জিলাত হেন চকু ৰাখিছে এছটিএফে দেশৰ কেইবাটা স্থানত ভয়ংকৰ কুটাঘাতৰ পৰিকল্পনা দিল্লী আৰক্ষী অভিযান চলাই উৎখাত কৰে এটা বৃহৎ নেটৱৰ্ক পশ্চিমবংগ আৰু তামিলনাডুত 8 লস্কৰী তেইবাক গ্ৰেপ্তাৰ কৰা হৈছে সাব্বিৰ আহমেদ নামৰ সন্ত্ৰাসবাদীটোৰ নেতৃত্বত এই কাৰ্য জেলৰ পৰা ওলাই পুনৰ মৌলবাদী কাম-কাজত লিপ্ত সাব্বিৰ আহমেদ বাংলাদেশত ঘাটি পাতি সাব্বিৰে ভাৰতত সক্ৰিয় কৰিছিল স্লিপাৰ সেল কেইবাটা মেট্ৰো ৰেল ষ্টেচনত আজাদ কাশ্মীৰৰ পোষ্টাৰ আঁৰিছিল সন্ত্ৰাসবাদীয়ে আৰু তাৰ পাছতে পোহৰলৈ আহিছিল লস্কৰী তেইবাৰ ভয়ংকৰ নেক্সাছ অভিযানৰ পাছতে আৰু বহু সদস্য আত্মগোপন কৰা বুলিও উল্লেখ কৰে তদন্তকাৰী সংস্থাই চিৰাং জিলাৰ বিজনীৰ 2 নম্বৰ ভালাতলত আৰক্ষীক আক্ৰমণ সন্দেহজনক লোকৰ ভূমিবাদৰ গোচৰৰ অভিযুক্তক ধৰিবলৈ যোৱা বিজনী আৰক্ষীৰ ওপৰত অভিযুক্তৰ পৰিয়ালে উপৰ্যুপৰি আক্ৰমণ কৰে পঞ্জীভুক্ত হোৱা গোচৰৰ সন্দৰ্ভত আদালতত হাজিৰ নোহোৱাত আদালতে গ্ৰেপ্তাৰৰ নিৰ্দেশনা জাৰি কৰিছিল অভিযুক্ত আব্দুল সালাম আৰু আব্দুল লতিফৰ বিৰুদ্ধে আদালতৰ নিৰ্দেশ অনুসৰি আৰক্ষীৰ দলটোৱে নিশাত ধৰিবলৈ গৈছিল 2 অভিযুক্তক অভিযান কালত আৰক্ষীৰ দলটোক উপৰ্যুপৰি আক্ৰমণ কৰে অভিযুক্তৰ পৰিয়ালে আক্ৰমণকাৰীয়ে মহিলা আৰক্ষীকো আক্ৰমণ কৰে আৰক্ষীক কামোৰাৰ লগতে পোছাকো ছিঙি পেলাই আক্ৰমণকাৰীয়ে দলটোৱে আৰক্ষীৰ বাহনতো আক্ৰমণ কৰে আৰক্ষীক আক্ৰমণ কৰা অভিযুক্ত কেইজনৰ নাম আলী হুছেইন সত্তাৰ আলী আব্দুল আজিজ শাহজামাল আলী শাহাদত আলী আব্দুল সালাম আৰু আব্দুল লতিফ আক্ৰমণকাৰী 5 জনেই হৈছে আলী হুছেইন নামৰ 62 বছৰীয়া লোকজনৰ পুত্ৰ মূল অভিযুক্ত আব্দুল সালামক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আদালতে গ্ৰেপ্তাৰৰ নিৰ্দেশনা জাৰি কৰা আব্দুল লতিফ এই পৰ্যন্ত পলাতক বকুত মধ্যাহ্ন ভোজন প্ৰদানত চৰম খেলিমেলি দুমাহে মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত কণ ছাত্ৰ ছাত্ৰী পিএম শ্ৰী প্ৰীতিপুৰ মধ্য ইংৰাজী বিদ্যালয়ত সংঘটিত হয় এই ঘটনা প্ৰধান শিক্ষকৰ বিৰুদ্ধে 5 কুইণ্টল চাউল হৰলুকিৰ অভিযুক্ত সাইদুল ৰহমানৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী স্থানীয় লোকৰ আবণ্টিত চাউল 7 দিন যোগান ধৰি দুমাহে বঞ্চিত কৰিলে শিক্ষাৰ্থীক ঘটনাৰ পাছতে ৰাইজে উত্তপ্ত কৰে বিদ্যালয় চৌহদ ৰাইজৰ ৰূপ দেখি চাউলখিনি গাঁতত পুতি থোৱা বুলি জনায় সাইদুৰ ৰহমানে গাঁত খান্দি ৰাইজে উদ্ধাৰ কৰে প্ৰায় 20 কিলো চাউল বিদ্যালয়খনৰ এনে কাৰ্যই হতচকিত কৰিছে সকলোকে সাত দিন খুৱাইছি 7 দিন খোৱালি তাৰপাছত আমি আহি ছাৰক সুধিলোঁ ছাৰে লিচু দেখালা সঁচা কথা 7 দিনে খুৱাইছি
আৰু চাউল কি বুলি কয় 5 কুইণ্টেল আছিল সেই 5 কুইণ্টেল চাউল পুতি থোৱা বুলি ক'লা বুলি আমি খানি চালোঁ গাড়াটো খানি দি চাওঁ 20 কেজিমান চাউল ওলাইছে ওলালি কি বুলি কয় ছাৰে আজিও ভাত খোৱা নাই ল'ৰা ছোৱালীক ভাত নোখোৱাই সেনেকৈ মাহত এদিন দুদিন খুৱায় ঝাৰখণ্ডৰ চতৰাত দুৰ্ঘটনাত পতিত এয়াৰ এম্বুলেন্স ৰাঁচীৰ পৰা দিল্লী অভিমুখী আছিল বিমানখন এয়াৰ এম্বুলেন্সখনত আছিল পাইলট ক্ৰু সদস্যসহ 7 গৰাকী লোক ৰোগীসহ বিমানখনত আছিল চিকিৎসক কৰ্মচাৰী এয়াৰ এম্বুলেন্সখনৰ 7 গৰাকী লোকৰ ইতিমধ্যে মৃত্যু হৈছে ৰাঁচীৰ পৰা নিশা 7 বজাত যাত্ৰা কৰিছিল এম্বুলেন্সখনে 8:30 মিনিটত দিল্লীত অৱতৰণ কৰাৰ কথা আছিল বিমানখন এয়াৰ এম্বুলেন্সখনত আছিল দুজন পাইলট কেপ্টেইন বিবেক বিকাশ ভগত আৰু কেপ্টেইন সাৱাৰজিৎ সিং লগতে আছিল সঞ্জয় কুমাৰ নামৰ ৰোগীগৰাকী অৰ্চনা দেৱী আৰু ধুৰু কুমাৰ নামৰ দুগৰাকী ৰোগীৰ আত্মীয় আছিল ডাক্তৰ বিকাশ কুমাৰ গুপ্তা চিকিৎসক আৰু সচিন কুমাৰ মিশ্ৰা নামৰ স্বাস্থ্যকৰ্মী গৰাকীৰো মৃত্যু হয় এই দুৰ্ঘটনাত संजय प्रसाद जो है झुलस गए थे उद्योग कमल में एडमिट थे इलाज में जो है सुधार नहीं था तो इनको जो है दिल्ली शिफ्ट करना चाह रहे थे हम लोग तो उसी के क्रम में हम लोग एक प्राइवेट जेट लिए और जो है जेट क्रैश कर गया वो जल गए थे एक छोटा होटल था उनका तो जो गैस सिलेंडर रहता है ना वो फट गया उसी से आग लग गया उसी में झुलस गए थे वो घर में और कौन है परिवार को संभालने वाले और बड़े भैया हैं उनके विजय प्रसाद तो आदमी को नोट कर लिया और अभी उनका तो छोटा बच्चा है सरकार से मेरा यही डिमांड है कि जो व्यवस्था है वो बहुत लचर है जो अगर प्राइवेट में भी अगर हम लोग जाते हैं तो वो जो है सुविधा जो है असुविधा में बदल जाती है जो आज मौत की स्थिति में बदल गया आज घर जो है पूरा बर्बाद हो गया मेरा बच्चा जैसा उसको पाले थे मेरे पिताजी ने उसको अपने बच्चे जैसा भाई जैसा माना उसको वो मेरा 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 जीवन का सब कुछ मेरा पिता जो है जी नहीं वो पैरामेडिकल स्टाफ था हम उनको मना भी किए थे कि बाबू हॉस्पिटल में जॉब कर लो वहाँ पे मत जाओ उतना बड़ा रिस्क मत लो मेरे साथ में रहो मेरा जीवन का सब कुछ आधार वही था मेरा भाई था मेरा दुनिया सब कुछ उसके बिना जीना में मेरा जीवन बिल्कुल अधूरा है अब हम क्या करेंगे কুখ্যাত গাড়ী চোৰ ৰূপজ্যোতি দাসৰ বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ দিছপুৰ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিল কুখ্যাত গাড়ী চোৰ ৰূপজ্যোতি দাসৰ প্ৰবঞ্চনাৰ ন তথ্য অৰুণাচল আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা দিছপুৰ আৰক্ষীয়ে জব্দ কৰিছে ৰূপজ্যোতিয়ে চুৰি কৰা 11খন বিলাসী বাহন মাহিলী ভাড়া দিয়া নামত গাড়ীৰ গৰাকীৰ পৰা গাড়ী আনি গোপনে বহিৰাজ্যত বিক্ৰী কৰে ৰূপজ্যোতিয়ে 3 বছৰত প্ৰায় 150খন গাড়ী প্ৰবঞ্চনাৰে বিক্ৰী কৰিছিল 15 জানুৱাৰীত হাতীগাঁও আৰক্ষীয়ে ভেটাপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল প্ৰবঞ্চক তথা কুখ্যাত গাড়ী চোৰ ৰূপজ্যোতি দাসক ৰূপজ্যোতি দাস নামটো অৰিজিনেল আপোনাৰ কমলপুৰ কামৰূপ ডিষ্ট্ৰিক্টৰ তেওঁ ইয়াত অস্থায়ীভাৱে আছিলে হাতীগাঁৱৰ এটা এড্ৰেছত তেওঁ বহুত সংখ্যক মানুহৰ গোটেই গুৱাহাটীৰ পৰাই কিছুমান গাড়ী আপোনাৰ ভাড়া ৰেণ্টেল এজেঞ্চিৰ নামত লৈ অসমৰ বাহিৰত বিশেষকৈ বহুত জেগাত বেচিছিলে আৰু সেইটো লৈ পেলাই আপোনাৰ কেইবাটাও কেছ হৈছিলে ইয়াৰ আগতে আমাৰ হাতীগাঁও থানা আৰু বশিষ্ঠ থানাই মিলি প্ৰায় 17খন গাড়ী ৰিকভাৰ কৰিলে এতিয়া দিছপুৰ থানা আমাৰ মানে চিপি ছাৰৰ ডাইৰেক্ট তত্ত্বাৱধানত আপোনাৰ স্বপ্ননীল আমাৰ এছআই তেখেতে অৰুণাচলৰ অতি দুৰ্গম অঞ্চলৰ পৰা 11খন গাড়ী ৰিকভাৰ কৰিবলৈ সক্ষম হৈছে গতিকে টোটেল আমাৰ 28খন গাড়ী আৰু 4খন ডাইৰেক্ট মালিকে বেলেগ ডিষ্ট্ৰিক্টৰ লগত ষ্টেটৰ লগত কথা পাতি আনিছে এতিয়ালৈকে প্ৰায় 30খনৰ ওপৰৰ গাড়ী আমি চুৰি গাড়ী বুলিয়ে ক'ব লাগিব ৰিকভাৰ কৰা হৈছে ইষ্ট ডিষ্ট্ৰিক্টত এইটো কেছত আৰু বাকী গুৱাহাটীৰ অন্য থানাতো কেছ আছে মাজতে তেখেতে কৈছিলে যে HDFC বেংকৰ এজন উচ্চপদস্থ বিষয়া বুলি তাৰপিছত তেওঁ এটা ৰেণ্টেল এজেঞ্চি খুলি তাত মানুহৰ পৰা গাড়ীখিনি লৈ পেলাই কোম্পানীত দিম বুলি তেখেতে বাহিৰত দি মানে চেল কৰি দিয়ে যেটো ইলিগেলি হেৰি হয় আৰু কিছুমান ডকুমেণ্টছৰো গণ্ডগোল ইয়াত পোৱা গৈছে আৰু এইটো ইনভেষ্টিগেশ্যন চলি আছে ইন ফিউচাৰ
কোৰ্চ অফ একশ্যন চাগে আৰু ওলাব। গাড়ীবোৰ কেনেকৈ কিমান দামত বিক্ৰী কৰাৰ কিমান গাড়ী ধৰক সকলো গাড়ীটোৰ দামটো বেলেগ বেলেগ হয়। কিছুমান XUV 700ও আছে, কিছুমান আপোনাৰ স্কৰপিঅ' আছে বা এল্ট'ও আছে। সেইটো মানে যথেষ্ট কম দামত বাহিৰত বেচিছে। এতিয়ালৈকে আমাৰ গেছতো ধৰক 32খন হৈছেই, আৰু বাকী গুৱাহাটীতো আমি জনাত প্ৰায় 10খনমান গাড়ী 10-15খনমান ওলাইছে। সেইটো সঠিকভাৱে ক'ব নোৱাৰিম, কিন্তু 70-80খনৰ হয়তো বেছি হ'ব। দিছপুৰ আৰক্ষীয়ে যোৱা নিশাটোৰ ভিতৰত যথেষ্ট সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে, কাৰণ 11খনকৈ বিলাসী বাহন, যিসমূহ বিলাসী বাহন এজন প্ৰবঞ্চকে নি বিভিন্ন স্থানত বিক্ৰী কৰাৰ কুপৰিকল্পনা কৰিছিল, এই পৰিকল্পনাৰ ফাদিল হৈছিল আৰু আৰক্ষীয়ে সেই যিজন প্ৰবঞ্চক ৰূপজ্যোতি দাস আৰু সমান্তৰালভাৱে 11খনকৈ গাড়ী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আমি বিলাসী বাহনসমূহ দেখুৱাবলৈ যত্ন কৰিছোঁ। এই মুহূৰ্তত কেমেৰাত অঞ্জনৰ সহযোগত আমি দেখুৱাবলৈ চেষ্টা কৰিম যে কিসমূহ বিলাসী বাহন সেই প্ৰবঞ্চক ৰূপজ্যোতি দাসে নি বিভিন্ন স্থানত বিক্ৰী কৰিবলৈ অভিসন্ধি ৰচিছিল, কিন্তু আৰক্ষীৰ তৎপৰতাৰ ফলত আৰক্ষীৰ সফলতা আজিৰ দিনটোত আজৰি আনিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা গৈছে, আৰু 11খনকৈ বিলাসী বাহন আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা গৈছে। বিভিন্ন সময়ত আমি বাতৰি সম্প্ৰচাৰ কৰি আহিছিলোঁ যে গুৱাহাটী মহানগৰীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিসমূহ গাড়ী, বহুতো গাড়ী আচলতে বিলাসী বাহন বিভিন্ন কোম্পানীয়ে হওক বা বিভিন্ন আচলতে এজেঞ্চিৰ দ্বাৰা পৰিচালিত কৰিবলৈ লৈ যোৱা হয়, তাৰ পাছতে গাড়ীসমূহ কোনো ধৰণৰ খা খবৰ নোহোৱা হৈ পৰে। যিজনে দায়িত্ব লৈ বাহনসমূহ নিয়ে সেইজনো হঠাৎ অন্তৰ্ধান হৈ পৰে, আৰু তাৰ পাছত বিলাসী বাহনখনৰো আচলতে কোনো খবৰ নোহোৱা হৈ পৰে। বাৰে বাৰে আৰক্ষী কাষ চাপে, আৰক্ষীয়ে অভিযান চলায়, আৰক্ষীয়ে অনুসন্ধান চলায়, কিন্তু কোনো ধৰণৰ সফলতা অৰ্জন কৰিবলৈ সক্ষম নহয়, আৰক্ষীয়ে কোনো ধৰণৰ সুসূত্ৰ পাবলৈ সক্ষম নহয়। কিন্তু আজিৰ দিনটোত আমি দেখুৱাইছোঁ আৰক্ষীৰ এক বৃহৎ সফলতা বুলি ক'ব লাগিব দিছপুৰ আৰক্ষী, কাৰণ 11খনকৈ বিলাসী বাহন আজিৰ দিনটোত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এইসমূহ বাহন আমি দেখুৱাইছোঁ, যিসমূহ বাহনৰ ভিতৰত সন্নিৱিষ্ট আছে থাৰ, স্কৰপিঅ', XUV 700, সমান্তৰালভাৱে বলেৰো আৰু ইগনিছ ইত্যাদি ধৰণৰ বহুতো বাহন আছে, যিসমূহ বাহনৰ হয়তো গোটেইকেইখন বাহন যদি আমি চাওঁ তেন্তে কেইবা কোটি টকাৰ মূল্য আজিৰ দিনটোত হ'ব। গতিকে এইসমূহ বাহন ৰূপজ্যোতি দাস নামৰ যিজন প্ৰবঞ্চক আছিল, প্ৰবঞ্চকজনে অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলৰ পৰা নি বিভিন্ন এজেঞ্চিয়ে হওক বা বিভিন্ন কোম্পানীয়ে হওক তাত পৰিচালনা কৰাৰ আচলতে নাম দি নিজৰ নামত কৰি বিক্ৰী কৰাৰ এক অভিসন্ধি ৰচিছিল, আৰু কেৱল অসমতে নহয় অসমৰ বাহিৰত নি আচলতে বিক্ৰী কৰাৰ এক অভিসন্ধি ৰচিছিল, যাৰ ফলত সেই যিসকল আচল মালিক, যিসকল আচল গৰাকী আছিল, আচল গৰাকীসকলক কোনো ধৰণৰ খবৰ দিয়া নাছিল, আচল গৰাকীসকলৰ পৰা লুকুৱাই বাহনসমূহ বিক্ৰী কৰাৰ চেষ্টা কৰিছিল, আৰু তাৰ পাছতেই কিন্তু আজিৰ দিনটোত আৰক্ষীয়ে বিশেষ সফলতা আমি দেখিবলৈ পাইছোঁ। বিভিন্ন সময়ত খবৰ আহে যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এজন মালিকৰ গাড়ীখন লৈ গুচি যায়, হঠাৎ তেওঁলোকে কিছুমান এজেঞ্চিৰ দ্বাৰা আচলতে পৰিচালিত কৰাৰ কথা কয়, যিসমূহ এজেঞ্চিয়ে আচলতে ৰিলৰ ব্যৱহাৰ কৰে, ৰিল বনোৱাত ব্যৱহাৰ কৰিব, বিভিন্ন ধৰণৰ চিনেমা শ্বুটিঙত ব্যৱহাৰ কৰিব, সমান্তৰালভাৱে সেল্ফ ড্ৰাইভ ছাৰ্ভিচৰ কথা যি কোৱা হয়, সেল্ফ ড্ৰাইভ ছাৰ্ভিচৰ জৰিয়তে গ্ৰাহকসকলৰ সেৱা প্ৰদান কৰাৰ কথা ক'ব, কিন্তু তাৰ পাছতেই 2-3 মাহ ঠিকেই থাকে, 2-3 মাহলৈকে পইচা দিয়ে, গাড়ীখনৰ ফটো প্ৰেৰণ কৰিব আপোনালৈ, গাড়ীখন কেনেধৰণে পৰিচালিত হৈ আছে সেইসমূহ কথা দেখুৱাব, আৰু সমান্তৰালভাৱে কিন্তু তেওঁলোকে যদি ড্ৰাইভাৰজনৰ মালিকজনে কোনো ড্ৰাইভাৰ দিব খোজে, গাড়ীখনৰ সৈতে কোনো যদি চালক প্ৰেৰণ কৰিব খোজে, তেন্তে কিন্তু ৰহস্যজনকভাৱে গাড়ীখনৰ সৈতে কোনো চালকক নিবলৈ মান্তি নহয়। মালিকে নজনাকৈ কোনো ধৰণৰ খবৰ নিদিয়াকৈ অন্য এটা পক্ষক বিক্ৰী কৰি দিয়া এক অভিসন্ধি ৰচি পৰে এনেধৰণৰ প্ৰবঞ্চকসকলে। দিছপুৰ আৰক্ষীৰ এক বৃহৎ সফলতা, যি সফলতাৰ জৰিয়তে ৰূপজ্যোতি দাস নামৰ যিজন প্ৰবঞ্চক আছিল, যিজনে গাড়ীসমূহ অসমৰ পৰা নি বিভিন্ন স্থানত বিক্ৰী কৰা এক পৰিকল্পনা ৰচিছিল, সেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে, আৰু সমান্তৰালভাৱে 11খনকৈ চুৰি গাড়ীয়ে হওক বা প্ৰবঞ্চনাৰে বিক্ৰী কৰি দিব খোজা গাড়ী হওক, সেই গাড়ীসমূহ উদ্ধাৰ কৰিবলৈ নিশাটোৰ ভিতৰতে সক্ষম হৈছে। গোৱালপাৰাৰ পাহাৰতলীত কালী মন্দিৰৰ সমীপত নিষিদ্ধ মাংস পেলোৱা কাৰ্যত জড়িত 3জনক আটক আৰক্ষীৰ। নিশা আৰক্ষী অভিযান চলাই আটক কৰে 3 অভিযুক্ত। গোৱালপাৰাৰ ভাটিপাৰা নতুন বস্তিৰ ৰফিকুল দেৱান, জালাল আলী আৰু বলদমাৰিচৰৰ ৰফিকুলক আটক কৰা হৈছে। বৰ্তমান ধৃত লোককেইজনক সোধা পোছা কৰি আছে আৰক্ষীয়ে। উল্লেখযোগ্য যে নিশা গোৱালপাৰা চহৰৰ পাহাৰতলীৰ কালী মন্দিৰৰ সমীপত নিষিদ্ধ মাংস উদ্ধাৰক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। এখন ই-ৰিক্সাৰে 3জন যুৱকে নিষিদ্ধ মাংস আনি কালী মন্দিৰৰ সমীপত পেলাই যায়। এই ঘটনা স্থানীয় ৰাইজে দেখা মাত্ৰকে 3 যুৱকক ধৰিবলৈ চেষ্টা কৰে যদিও 2জনে নৈত জঁপিয়াই পলায়ন কৰাৰ লগতে আন এজনে ই-ৰিক্সা লৈ পলায়ন কৰে। এই ঘটনাৰ পিছতে দোষী কৰায়ত্ব কৰি শাস্তি বিহিবলৈ আৰক্ষীক দাবী জনাইছিল স্থানীয় ৰাইজে। ইয়াৰ পিছতে আৰক্ষীয়ে তৎপৰতাৰে নিশা অভিযান চলাই 3 যুৱকক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। যি ঘৃণনীয় এটা কাণ্ড, আজি
গোৱালপাৰাক অশান্ত কৰাৰ যি প্লেনিং, সেই প্লেনিঙক আমি আজি যি সনাতনী সমাজে আমি ধিক্কাৰ জনাইছোঁ। আজি আমি অলপ আগতে প্ৰশাসনৰ লগত কথা পাতিলোঁ। প্ৰশাসনে আমাক আশ্বাস দিছে যে তেওঁলোকে আজি ৰাতিৰ ভিতৰত যিসকলে এনেকুৱা কাণ্ড কৰিছে তেওঁলোকক মানে কৰায়ত্ব কৰিব আৰু তেওঁলোকক বিহিত শাস্তি প্ৰদান কৰিব। তো সেইকাৰণে আমি প্ৰশাসনৰ ওপৰত বিশ্বাস জনাই, কাৰণ সনাতন ব্যৱস্থা বা সনাতন সমাজৰ এটা ধাৰণা বা এটা বিশ্বাস আছে যে যি প্ৰশাসনে সমাজ ব্যৱস্থা কণ্ট্ৰল কৰে। তো আমি সমাজ ব্যৱস্থাৰ ওপৰত বা আমাৰ যি আৰক্ষী আছে আৰক্ষীৰ ওপৰত আমি বিশ্বাস জনাইছোঁ আৰু আমি অনুৰোধ জনাইছোঁ যে অতি সোনকালে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। লগতে আজি গোৱালপাৰা বুলি নহয়, গোৱালপাৰা টাউন বুলি নহয়, গোৱালপাৰা লক্ষীপুৰ হওক, বিভিন্ন জেগাত হওক, আজি যিহেতু জেহাদী মৌলবাদীৰ চিন্তাধাৰা ব্যক্তিসকল আছে তেওঁলোকে আমাৰ এই গোৱালপাৰাটোক অশান্ত কৰাৰ কাৰণে তেওঁলোকে পুৰা প্ৰচেষ্টা কৰি আছে। তো এই মৌলবাদী চিন্তাধাৰা ব্যক্তিসকলৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। তলত ৰিক্সাখন আহিলে, ৰিক্সাখন আহি পেলাই তাতে 3জন মানুহ আছিলে, ব্যক্তি আছিলে। তো সিহঁতে এখন বেগ মানে ৰিক্সাৰ পৰা সন্মুখত কালী মন্দিৰ আছিলে। তো বেগখন সিহঁতে ৰাস্তাত পেলাব খুজিলে। তাৰপিছত ওচৰৰে মহিলাজনে তেখেতে সুধিলে যে কি পেলাইছে। পিছত একো নকোৱাকৈ সিহঁতে গুচি যোৱাৰ পিছত আমাৰ ওচৰৰে সৰু সৰু 2টা ভাইটি আছিলে। তো সিহঁতে কি ক'লে, স্কুটি লৈ গৈ ৰিক্সাত যি 3জন ব্যক্তি আছিলে সিহঁতক ধৰি লৈ আহিলে। আনাৰ পিছত সিহঁতে প্ৰথম অৱস্থাত একো ক'লে যে ছাগলীটো কি আছে আমি পেলাব আহিছিলোঁ। আমি সুধিলোঁ যে আপোনালোকে এই মানুহ এৰিয়া মন্দিৰৰ আগত কিয় পেলাব আহিছে। সিহঁতে একো উত্তৰ নিদিলে। দিয়াৰ পিছত ঠিক আছে আমি লৈ গৈ আছোঁ। আৰু তাৰে মাজতে আমাৰ ওচৰৰ লগৰে এজনে ক'লে খুলি দেখা কি আছে। সিহঁতে প্ৰথমতে দেখাব খোজা নাথাকিলে পিছত অলপ জোৰ কৰাতে খুলি দেখাতে পিছত তাতে তাৰমানে আপোনাৰ ছাল আছিলে আৰু ভৰি আছিলে এনেকৈ। পিছত যেতিয়া কোনোবাই অলপ সন্দেহ হোৱাত গালি দিয়াৰ পিছত ব্যক্তি দুজনে কৰিলে কি, দুজনে তাৰে ভিতৰত সিহঁতে নদীৰ ফালে জাপ মাৰি দিলে। 26 নিৰ্বাচনৰ পূৰ্বে কলিয়াবৰ অগপত খহনীয়া। স্থানীয় বিধায়ক কেশৱ মহন্তৰ বিৰুদ্ধে বিষোদ্গাৰ প্ৰকাশ কৰি অগপত ত্যাগ কৰি বিজেপিত যোগদান কৰে বহু সংখ্যক অগপ কৰ্মীয়ে। বিগত 15টা বছৰে কলিয়াবৰ সমষ্টিত উন্নয়ন স্থবিৰ হোৱাৰ অভিযোগত অগপত ত্যাগ কৰে একাংশই। বিধায়কগৰাকীয়ে তেওঁৰ ব্যক্তিগত হোটেলৰ পথ আৰু নিজা বাসগৃহৰ বাট পথৰ উন্নয়নৰ বাদে সমষ্টিটোৰ সামগ্ৰিক উন্নয়ন নকৰাৰ অভিযোগ। অগপৰ তৃণমূল কৰ্মীৰ প্ৰতি কেশৱ মহন্তই অৱহেলা কৰাৰ অভিযোগ। এইবাৰ কলিয়াবৰ সমষ্টিত পদুম ফুলিব বুলি মন্তব্য পুৰণি আৰু বিজেপি কৰ্মকৰ্তাৰ। সমষ্টিটো বিজেপিৰ দখললৈ নিয়াৰ বাবে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব বিচাৰিছে জিতেনজিৎ গৌৰক। মানে 15 বছৰ আমি একো উন্নয়নৰ ক্ষেত্ৰত আগবঢ়া নেদেখিলোৱেই মানে লৈ পেলাই। সাংস্কৃতিক ক্ষেত্ৰতে ধৰক ইয়াত এখন মানে কি ৰাজহুৱা এটা ভাল মানে লাইব্ৰেৰী নাইকিয়া, তেনেকৈ মানে উন্নতি নেদেখিলোৱেই মানে এই 15 বছৰে মানে। গতিকে নতুন আমাক বিধায়ক এজন লাগে। ভাৰতীয় জনতা পাৰ্টি উঠিছে, গতিকে আমি নতুন মানে নতুনত্ব বিচাৰিছোঁ আমি। তেওঁ ভাষণ দিলেই নহ'ব, আহি পেলাই তেওঁ চকী আমাৰ কুঠৰী ৰাস্তা চকী লৈ পেলাই ইমান অসুবিধাৰ মাজত মানে সকলোৱে সেই চাপৰি অঞ্চলতো তেনেকৈ আজিলৈকে 15 বছৰে ৰাস্তা মানে অৱস্থাই নাই। যিসমূহ আপোনাৰ অনুদান আহিছে বিজেপি গভৰ্ণমেণ্টৰ ফালৰ পৰা, যে চেণ্ট্ৰেলৰ পৰাই হওক বা ষ্টেটৰ পৰাই হওক, এই অনুদানসমূহ আমি দেখিছোঁ বিভিন্ন জেগাত সমবিতৰণেই হৈছে। ক'ৰবাত যদি আপোনাৰ কংগ্ৰেছৰ এজন প্ৰতিনিধি আছে, সেই ৰাইজৰ কাৰণেও সেইসমূহেই আহিছে যিখিনি আমাৰ কলিয়াবৰবাসীয়ে ইয়াত লাভ কৰিছে। কিন্তু আমি বিচাৰিছিলোঁ কি, কলিয়াবৰত এটা সৰ্বাংগীন উন্নয়ন হ'ব লাগে। আজি মই ক'বলৈ যাওঁ, যদি চতিয়াৰ বিধায়কৰ কথা ক'ব যাওঁ, তেওঁ এজন মাত্ৰ বিধায়ক। তেওঁ নিজাববীয়াকৈ কি কৰিছে, তাত কন্যাকাৰ নিচিনা এটা অনুষ্ঠান কৰি পেলাই আপোনাৰ সেই অঞ্চলটোৰ কিমান নিবনুৱা মানুহৰ ল'ৰা ছোৱালীৰ আপোনাৰ এই নিবনুৱা সমস্যাটো সমাধান কৰিছে। কিন্তু কলিয়াবৰত সেই কামবোৰ হোৱা নাই। ইয়াত আপোনাৰ ৰাস্তা ঘাটৰ উন্নয়ন হোৱা নাই। উন্নয়ন হৈছে, ক'ত হৈছে? ক'ৰবাত যদি নিজৰ মানে MLAৰ যদি বাসগৃহলৈ যোৱা ৰাস্তাটো আছে, সেইটো পকা হৈছে। নিজৰ ভেটিটোক আপুনি উন্নয়ন কৰাৰ বাহিৰে, তেওঁৰ নিজৰ ব্যক্তিগত উন্নয়ন কৰাৰ বাহিৰে আমি সামূহিক উন্নয়ন ক'তো আমি দেখা নাই। সেই পৰিপ্ৰেক্ষিতত সকলো মানুহে আপোনাক এই অসম গণ পৰিষদত থকা যিসকল কৰ্মী আছিলে, সেই কৰ্মীসকলে মানে ক্ষুণ্ণ হৈছে আৰু তেখেতসকলে আহি দলে বলে বিজেপিত আহি যোগদান কৰিছে। ঠিক সেই সূত্ৰে কলিয়াবৰ কুঠৰীটো আজি এই অনুষ্ঠানত বহুসংখ্যক অসম গণ পৰিষদৰ পৰা কৰ্মকৰ্তা আহি পেলাই বিজেপিত যোগদান কৰিছে। বৰপথাৰৰ ওপৰলাংথা গাঁৱত অন কেমেৰাত বাঘৰ আক্ৰমণ। পৰেশ বুঢ়াগোহাঁই আৰু দেৱানন্দ বুঢ়াগোহাঁই নামৰ লোক দুজনক অন কেমেৰা আক্ৰমণ বাঘৰ। মুখ, হাত
ডিঙি পিঠি কঁকালত বেয়াকৈ আঘাতপ্ৰাপ্ত দুয়ো পথাৰৰ মাজৰ বগৰীবাৰীত বগৰী ছিঙি থাকোঁতেই হঠাৎ আক্ৰমণ কৰে বাঘটোৱে আঘাতপ্ৰাপ্ত লোক দুজনক বৰপথাৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বাঘৰ আতংকত ভুগিছে গাঁওবাসীয়ে বৰ্তমানলৈকে বন বিভাগে বাঘটো ধৰাত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ সময় হল বিয়লি খবৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ